ব্লগটো আৰম্ভণি কৰিছো। সিদিনাখন আমি উৰুকাৰ দিনাখন বিহু খানা নাখালো দাদা। এয়া সোমবাৰ আছিলে আৰু ইমান পূৰ্ণিমা আছিলে, প্ৰায়ভাগে মাছ মাংস নাখায়। সেইকাৰণে আজি বিহু খানাটো আমি আজি খাম বলে ওলাইছো কৰিছো। এয়া আমাৰ বৰাদাই চৌকা খান্দি আছে। এই দুইজনে বৰাদা এজন আইডিয়া দিয়া দুয়োগৰাকী মিলি দুইজনে মিলি খানাটো বনাব। এই খানাৰ বাবে এয়া খানা হৈ আছে। ইফালে চব্জি আনিলে এয়া বাইদেউ, আমি এতিয়া চব্জিবোৰ কাটো আৰু পানী কৰি আছে। চব্জি কেইটা ৰাইজবোৰ আহি গ'ল। অথনি বাইদেউ অকলে আছে। এয়া দালি খানা কাৰণে ধুব ওলাইছো আৰু বাইদেউ এটা চব্জি কাটি আছে। ধুনীয়া হৈছে কাৰণে হয় নাই? এয়া কাৰিকৰ এয়া মাংস পলিথিনতে আছে আৰু এয়া খানাৰ মাছ। এয়া জ্বলা ভাজিবৰ কাৰণে মাছৰ মাথা। আইটেম এয়া ক'লো আৰু মাছৰ জোল। এয়া মাংসখিনি এয়া মাংস এইখন এয়া চব্জি মিক্সাৰ চব্জি। ইফালে চালাডৰ কাৰণে ধনিয়া বন্ধাকবি আছে, পালেং। ইফালে বাইদেউ এতিয়া মাছ ধুব। বিলাহী মাছত দিব দেখিছে না, মাছ ধুব দিলো বাইদেউ সৰু কামটো হাতত লৈছে। আদাহে গুচাব বোলে, আদা গুচাওক। ধুনীয়াকে ভাত বনাব দি দিছো। ইয়াত পিন্ধি ললে এয়া মাছত নিমখ হালি সানিছে দেই। হালি দিবহে আৰু সময় আছে। এয়া পুতলি বাইদেউ হাঁহি দিয়া, হাঁহিব তামোল খাই আছে, পুৰা ৰঙা হৈ আছে। এই আমাৰ দেই ইডলি পিঠা, ঘিলা পিঠা, তিল পিঠা। এই আমাৰ আংকুলি চুব কক এতিয়া মই দাদা সেইয়া খৰি চৰি গোটালে ধুনীয়াকে খালে। চবে চাহ খাই আছে। খাওঁ চাহ, বিহু পিঠা। মাইক চাইক লৈ আহিছে, সকলোৰে নাতি হয়তো হয় নাই? নাতি কোৱা আমাৰ ধুনীয়া ভাওনা কৰে দেই আমাৰ নাতিটোৱে। আমি উৰুকাৰ দিনা খানা নাখালো ৰাতি, আজি খাম। আজি আমি মাঘৰ 1 তাৰিখে খানা খাম, বিহুৰ খানা। হেপী ভোগালী বিহু বুলি কোৱা। ধন্যবাদ হয় নাই? নহলে আমাৰ খানা কমি যাব। চালাদ আছে, মাজে মাজে চাহু আছে, নিমকি আছে। ৰাজবোৰ সোনকালে ওলাই আহক। অকল আমাৰ সহযোগ কৰিছে তেওঁলোক।
বাবুৱে আমাৰ ধুনীয়াকে ৰিমিক কৰে ন হাঁহি দিয়া এটা হাঁহি দিয়া বাবুক মাৰিলে আজি ওলাই আহা এফালে ওলাই আহা আকৌ তুমি বাবু ডাঙৰ হ'ল এতিয়া বাবুৱে ভাওনা বচন গাব এতিয়া ভাওনাৰ পচন্দ গাইছে আমাৰ নাতিটোৱে ধুনীয়া ভাওনা কৰে ভাওনা কৰিছে ভাওনা বহুত মুখস্থ হৈছে ভাওনা প্ৰৱেশ গান গাই আছে কৃষ্ণ ওলালে ন ধুনীয়াকে কোৱা এইয়া আমাৰ সূত্ৰ ওলাইছে দেই আমাৰ মুকলি সূত্ৰ ওলাইছে দেই সূত্ৰ ওলাইছে দেই ইফালে গলি নাচি আমাৰ সূত্ৰ ওলাইছে ভাওনা হয় না আৰম্ভণি সূত্ৰ ওলাই ন ফুল বাদন হয় না গায়ন বায়ন ওলাই এতিয়া সূত্ৰ ওলাইছে দেই আমাৰ সূত্ৰ এনেকুৱা কয় নেকি সূত্ৰ এনেকুৱা হয় নাই নাটকখনৰ বদলি পুতলি পতকা ধৰিলে এইফালে চাউল ভিজিছে আলু বাৰী হেৰি নিলো অথনি এতিয়া ওলকবি নিলো এতিয়া বাৰী পালে হেনো চালাড খাবৰ কাৰণে অলপ অলপ হৈছে আৰু বেছি হোৱা নাই খানা খাইছোঁ যিহেতু বিহুৰ দিনাখন নাখালোঁ আজি খাইছোঁ খানা ৰাইচ বোৰে ভাজিৰ কাৰণে মাছ ফ্ৰাই কৰি আছো দালি হৈ গ'ল এফালে ধনিয়া দি ঢাকি থৈছে ধুনীয়াকৈ তাই এফালে চব্জি বহাইছে কেৰাহীত ঢাকন দি আছে বেঙেনা জ্বলা ভাজি জলকীয়া আনিলে দাদা এইফালে মাছৰ কাৰণে ফুলকবি পালেং বিলাহী জ্বলা ভাজিৰ কাৰণে জলকীয়া কাটি থৈছোঁ ধনিয়া পিঁয়াজ মাংসৰ কাৰণে এইদৰে আমাৰ আজি বিহুৰ খানা
আৰু সেইফালে কলপাত কেটি আছে দুজনে আমাৰ বগৰী ওলাইছে বগৰী খাম এতিয়া ইয়াত ধুই আছে বগৰী এইয়া চোনতেলি দেখা কলো 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 বিহু মাজে আমাৰ খানা বজাৰ বগৰী দাদা পানী পিয়া লাগিছে না বুবু পানী পিয়া লাগিছে আমাৰ ৰান্ধনী ভাগৰ লাগিছে অলপ জিৰাইছে এটা চব্জি হৈ গ'ল এবাৰ কেৰাহী চাফা কৰিছে প্ৰায়খন এতিয়া অকণমান ধুই ল'বা এতিয়া কি বনাব দা মাছৰ জোল এইফালে চাহ বিলাইছে বিহুৰ চাহ এবাৰ চাহ খালে ৰাইজে এবাৰ ছেকেণ্ড টিপ চাহ ময়ো খাইছো মোৰ নিজৰ চেহেৰাটো নিদো আৰু বাইদেউৰ লগত উঠাইছো আৰু এইফালেও খাই আছে এইয়া এতিয়া ভাত খোৱাৰ আগত এতিয়া আমি বগৰী খাই লওঁ খানাৰ মাজতো আমাৰ বগৰী খানা চলিছে আজি চাহ খালো এতিয়া বগৰী খাওঁ ধুনীয়াকে প্লেট সজাইছে অলপ অলপকে আমাৰ মাছ হৈ গৈছে আৰু এতিয়া অলপ অলপ খাইদি উলিয়াই খাই ভৰিয়েকণ উলিয়াই ভাঙি দিব আলু কালি ৰাতি খোৱা বেয়া হ'ল অলপমান জমনিও লাগে ন কৈছো আৰু দেহাটো বেয়া বুলি হয় নাই গাৰুটো ধুনীয়াকে ৰ'দত দিব ভাল হৈ যাব গাৰু বোলে ৰ'দত দিলে ফুলে সোনকালে ভাল হয় বোলে কোৱা শুনো আৰু ডাঙৰে হয় নে নহয় এতিয়া ভাল হয় নহয় বাইদেউ প্ৰমাণ চাব আৰু হয় নাই ছোৱালীকেইজনী আমাৰ কাম কৰিছে দে বাচন দিছে ধুনীয়াকে দুইজনী সেইখনে কাৰিকৰ ওচৰ চেলফি মাৰিলে ফটো মাৰিলে আজি লাইন পাতি শাৰী পাতি ফটো কপি কেনেকুৱা আছে চাইছে উজ্জ্বল ফটো মাৰিবলৈ ৰেডি হৈছে এইফালে হৈ গ'ল খাবলৈ বেছি চাইছ এয়া ভাত খাব পাৰিব ভালকে জুই খাব পাৰিব এয়া পুতলি পেটা বিলাই আছে এইফালে কি খাই ভাল পায় খাওঁ নে কি আমি আমাৰ আইটেমো বহুত পাব মই এটা আইটেমৰ ফটো মৰাই নাছো মোবাইলটো লৈ চুমে আমাৰ সামৰণি ভিডিঅ'টো দিনটোৰ পৰা
ৰাতিপুৱাৰ পৰা এতিয়া সন্ধিয়া লাগিলে আৰু 4টা বাজিলে আজৰি হ'লো।